এডিআৰ গেট 4 ভাইবা 15, 16, 17, 18 এই 4 দিনৰ কুৱেশ্যন এই ভিডিঅ'টোত দিয়া হৈছে যে ফাৰ্ষ্ট কেণ্ডিডেটজনক সোধা কেইটামান কুৱেশ্যন যে তেওঁ কি কি কুৱেশ্যন সুধিছে যে ফাৰ্ষ্টতে সুধিছে তেওঁৰ নামটো সুধিছে ছেকেণ্ড নম্বৰত কুৱেশ্যন সুধিছে এড্ৰেছটোৰ ওপৰত তেওঁ কুৱেশ্যন সুধিছে যে আপোনাৰ গাঁওখন আপোনাৰ ডাকঘৰটো আপোনাৰ জিলাখনৰ নাম আপোনাৰ পোষ্ট অফিচৰ নাম আপোনাৰ ডিষ্ট্ৰিক্ট সদৰৰ নাম বা আপোনাৰ ডিষ্ট্ৰিক্টৰ MLA জনৰ নাম সুধিব পাৰে আপোনাৰ জিলাৰ উপায়ুক্তগৰাকীৰ নাম সুধিব পাৰে যে আপোনাৰ জিলাৰ কিবা হিষ্টৰিকেল বা ৱৰ্ল্ড হেৰিটেজ চাইট আছে নেকি এনেকুৱা কুৱেশ্যন সুধিব পাৰে যে নিজৰ ডিষ্ট্ৰিক্টত ৱৰ্ল্ড হেৰিটেজ চাইট আছে নেকি এইটো কুৱেশ্যন সুধিব পাৰে যে আপোনাৰ ঠাই ইতিহাসৰ ওপৰত কুৱেশ্যন সুধিছে যে আপোনাৰ 3 নম্বৰ কুৱেশ্যনটো কি সুধিছে আপোনাৰ ঠাই ইতিহাসৰ ওপৰত কুৱেশ্যন সুধিছে নেক্সট কুৱেশ্যন সুধিছে যে তোমাৰ দেউতাই কি কৰে এইটো কুৱেশ্যন সুধিছে তোমাৰ দেউতাই কি কৰে যে মোৰ দেউতা এজন খেতিয়ক বুলি ক'লে কি খেতিয়ক তেওঁ বিজ্ঞানসন্মতভাৱে খেতি কৰে নে যে পুৰণি কালৰ সেই থলুৱা পদ্ধতিৰে খেতি কৰে এনেকুৱা কুৱেশ্যন সুধিব পাৰে নেক্সট কুৱেশ্যন আপুনি এতিয়া কি কৰে যে কোনোবা কেণ্ডিডেট এজন যে ITI ইলেক্ট্ৰিচিয়ান এই ইলেক্ট্ৰিচিয়ানৰ ওপৰত যথেষ্ট কুৱেশ্যন সুধিব পাৰে যে ঘৰ এখনত শ্বৰ্ট চাৰ্কিটৰ পৰা ৰোধ কৰিবলৈ কি ব্যৱহাৰ কৰা হয় এনেকুৱা কুৱেশ্যনটো যদি সুধি দিয়ে তেতিয়া আপুনি কি ক'ব যে ঘৰ এখনত শ্বৰ্ট চাৰ্কিটৰ পৰা ৰক্ষা কৰিবলৈ MCB ব্যৱহাৰ কৰা হয় বা ফিউজ ব্যৱহাৰ কৰা হয় যে MCB ফুল ফৰ্মটো সুধিব পাৰে নেক্সট দ্বিতীয়জন কেণ্ডিডেটক সুধিছে প্ৰায় ছেম কুৱেশ্যনে সুধা দেখা গৈছে তোমাৰ নাম দেশ নহয় জানো বা তোমাৰ নাম অমুক নহয় জানো তুমি ক'ৰ পৰা আহিছা এইটো কুৱেশ্যন সুধিছে তুমি কোনখন ডিষ্ট্ৰিক্টৰ পৰা আহিছা যে দৰং জিলাৰ বৰ্তমান উপায়ুক্তজনৰ নাম সুধিব পাৰে লগতে আৰু কি কুৱেশ্যন চাই যাব ডিচিজনৰ নাম চাই যাব SP গৰাকীৰ নাম চাই যাব বা আৰু কুৱেশ্যন সুধিব পাৰে যে লোকসভাত কিমানখন আসন আছে ৰাজ্যসভাত কিমানখন আসন আছে বা বৰ্তমান ভাৰতত কিমানখন ৰাজ্যসভা আসন আছে বা বৰ্তমান ভাৰতৰ কিমানখন লোকসভাৰ আসন আছে এইটো চাই যাব MLA এগৰাকী বয়স কিমান ৰাষ্ট্ৰপতি হ'বলৈ ন্যূনতম বয়স কিমান হ'ব লাগে বা ৰাজ্যপাল হ'বলৈ ন্যূনতম বয়স কিমান হ'ব লাগে লোকসভাৰ এজন কেণ্ডিডেট হ'বৰ কাৰণে কিমানখিনি বয়সৰ প্ৰয়োজন এনেকুৱা ধৰণৰ কুৱেশ্যন চাই যাব পাৰে যে এতিয়া কি কৰি আছা এইটো কুৱেশ্যন খুব কমন হয় মই আগতো ফাৰ্ষ্ট কেণ্ডিডেটজনকো সুধিছে এতিয়া তুমি কি কৰি আছা যে কোনোবা এজন কেণ্ডিডেট হয় পঢ়ি থাকিব পাৰে নহয় কোনোবা কোম্পানীত কাম কৰি থাকিব পাৰে এনেকুৱা কুৱেশ্যন সুধিব পাৰে যে নেক্সট কুৱেশ্যন DLED কৰিছা নেকি যিহেতু পঢ়াৰ ৰিলেটেড কুৱেশ্যন হয় DLED কৰিছা নেকি সুধিব পাৰে যদি কৰিছা হয় কৰিছোঁ যদি কৰিছা তাৰ পৰা সুধিব পাৰে যে পেডাগজি এইবিলাক কুৱেশ্যন সুধিব পাৰে যে এডুকেশ্যনৰ পৰা সুধিব পাৰে নেক্সট কিয় নকৰিলা তুমি দেখোন টিচাৰ হ'ব পাৰিলা হয় যদি তুমি DLED কৰিলা হয় তেতিয়া দেখোন তুমি টিচাৰ হ'ব পাৰিবা এনেকুৱা কুৱেশ্যন যিহেতু হ'ব দিয়া যোৱা বা এইখিনি কুৱেশ্যন কৰি সেই ছেকেণ্ড কেণ্ডিডেটজনে যাব দিছে নেক্সট 4th নম্বৰ কেণ্ডিডেটজনৰ পৰা এইখিনি কুৱেশ্যন লোৱা হৈছে তোমাৰ বিষয়ে আমাক অলপ কোৱাচোন বা তোমাৰ নামটো কি তোমাৰ এড্ৰেছটো যে টেল মি এবাউট ইউৰ চেল্ফ তোমাৰ হবি কি এইবিলাক কুৱেশ্যন সুধিছে যে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ইতিহাস বহুত প্ৰসিদ্ধ নহয়নে হয় শোণিতপুৰ জিলাত কি ইতিহাস প্ৰসিদ্ধ ঠাই আছে ধুনীয়াকৈ আপুনি ক'বলৈ চেষ্টা কৰক যে ঊষাৰ অনিৰুদ্ধৰ কাহিনী আছে বা কলীয়াভোমোৰা দলঙৰ ওপৰত আপুনি কথা ক'ব পাৰে যে তেজপুৰক চিটি অফ ইটাৰনেল লাভ বুলি জনা যায় কিয় কোৱা হয় চিটি অফ ইটাৰনেল লাভ যিহেতু বান ৰজাৰ জীয়েক ঊষাক যিহেতু বন্দী কৰি থৈছিলে সেই বন্দীত চিত্ৰলেখাই ঊষাৰ বান্ধৱী চিত্ৰলেখাই সুদূৰ দ্বাৰকাৰ পৰা অনিৰুদ্ধক ঊষাৰ ওচৰলৈ লৈ আহিছিলে আৰু ঊষা আৰু অনিৰুদ্ধৰ গান্ধৰ্ব বিবাহ হৈছিলে যাৰ ফলত হৰিহৰ যুদ্ধ সংঘটিত হৈছিলে হৰিহৰ যাৰ শিৱ আৰু ভগৱান অনিৰুদ্ধৰ ককাক শ্ৰীকৃষ্ণৰ লগত হৰিহৰ যুদ্ধ সংঘটিত হৈছিলে আৰু শ্ৰীকৃষ্ণৰ নাতিয়েক হ'ল অনিৰুদ্ধ আৰু বান ৰজাৰ
বা শিৱৰ ভক্ত হ'ল বান ৰজা। নেক্সট কুৱেশ্যন সুধিছে যে ঘৰত কোন কোন আছে, বা আপোনাৰ ফেমিলিৰ ওপৰত যথেষ্ট কুৱেশ্যন সুধিব পাৰে যে দেউতা কি কৰে। এইটো কুৱেশ্যন খুব কমন হয়, যে আগত মই কৈ দিছোঁ যে তোমাৰ দেউতাৰ ওপৰত কুৱেশ্যন কৰিলে কেনেকৈ ক'ব, বেছি আপুনি পাজললৈ নিবলৈ চেষ্টা নকৰিব। নেক্সট 3rd নম্বৰ কেণ্ডিডেটজনক কৈছে যে তোমাৰ নাম কি। খুব কমন কুৱেশ্যন হয় যে তোমাৰ নাম কি, তোমাৰ ঘৰ ক'ত, এইটো কুৱেশ্যন খুব কমন হয়। তুমি এতিয়া কি কৰা, এইটো আগৰ নিচিনাই কমন হয়। যোৱাবাৰ এক্সাম দিছিলা নেকি, যোৱাবাৰ তুমি ADR এক্সাম দিছিলা নেকি। নেক্সট, তুমি ADRৰ যিটো চিলেকশ্যন প্ৰচেছ তাত ছেটিছফাইড নে, যিটো তুমি ADR যিটো ভাইভালে তুমি উত্তীৰ্ণ হৈছা তাত তুমি ছেটিছফাইড নে, তোমাৰ মনত কিবা অভিযোগ আছে নেকি, সুধিব পাৰে। 6 নম্বৰত কৈছে গ্ৰেজুৱেশ্যন কিয় নকৰিলা, যিহেতু HS পঢ়াৰ পিছত কি তুমি গ্ৰেজুৱেশ্যন কিয় নকৰিলা, নে তাতেই তুমি পঢ়া সাং কাটি দিলা। নেক্সট কুৱেশ্যন কৈছে তুমি কম্পিউটাৰৰ লগত জড়িত, তাত আটাইখিনি প্ৰচেছ মাইক্ৰ'ছফ্টৰ থাকে, তুমি মাইক্ৰ'ছফ্টৰ CEO জনৰ নাম জানা নেকি। ইয়াৰ এনচাৰ হ'ব সত্য নাদিলা হ'ল বৰ্তমান মাইক্ৰ'ছফ্টৰ বা কম্পিউটাৰৰ লগত মাইক্ৰ'ছফ্টৰ CEO। ADR গ্ৰেড 4 ভাইভা 2025 চনৰ যি 15 তাৰিখৰ পৰা অনুষ্ঠিত হৈছিলে, এই 15 তাৰিখৰ যিখিনি ভাইভা 15, 16, 17, 18 এই ভাইভাখিনিৰ আমি কিছু ক্ৰেডিটৰ পৰা আপোনালোকক দিব চেষ্টা কৰিছোঁ। নিশ্চয় আপোনালোকৰ এই ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হ'ব বুলি আশা ৰাখিলোঁ। থেংক ইউ গাইজ।